বহুত বেছি গৰম যেতিয়া হয় আমি খুব ঘামো ঘামিলে কি কৰোঁ আমি মুখখন বাৰে বাৰে মুচি থাকোঁ আৰু পানীও খুব পিয়াহ লাগে পানী খাওঁ হয় শৰীৰৰ কাৰণে পানী খাই আমি পূৰণ কৰোঁ কিন্তু স্কিনটো বাহিৰৰ পৰা ড্ৰাই হৈ যায় ঘামি আছোঁ কিন্তু অনুভৱ কৰোঁ যে স্কিনখন ক'ত শুকাই গৈছে ক'ত শুকান শুকান অনুভৱ কৰিছে স্কিনখন টানা টানা অনুভৱ কৰিছে কোনো ক্ৰীম লগাব পৰা নাই গৰমৰ কাৰণে তেতিয়া ওপৰৰ পৰা যদি আমি কিবা এটা অন্য ঠাণ্ডা লগা বা অন্য এটা উপায় কৰিব পাৰিলোহেঁতেন তাকে আজি মই উপায়টো দিবলৈ ওলাইছোঁ হেল্ল' এভৰিৱান মই এগৰাকী বিউটিচিয়ান আৰু প্ৰফেশ্যনেল মেকআপ আৰ্টিষ্ট উপায়টো আপোনালোকে কৰিব পাৰে এটা ফেচ পেক লগাব পাৰে ফেচ পেকটোৰ কাৰণে কি কি লাগিব এটুকুৰা তিয়ঁহ লাগিব আৰু 2 চামুচ দৈ লাগিব ধুনীয়াকৈ গ্ৰাইণ্ড কৰি ল'ব ধুনীয়া এটা মিহি এটা পেষ্ট বনাই ল'ব মুখখন ধুনীয়াকৈ চাফা কৰি লৈ সেই পেষ্টটো লগাব ফেচত লগাই পেলাই আধা ঘণ্টামান থৈ দিব থোৱাৰ পিছত পানীৰে ধুই পেলাব তেনে কৰিলে আপোনাৰ যিটো স্কিনটো ডিহাইড্ৰেট হৈ গৈছিলে ডিহাইড্ৰেটৰ ফলত যিটো স্কিনটো ডাল হৈছিলে ছান টেন হৈছিলে সেইখিনি ভাল হৈ পৰিব আপুনি যদি প্ৰতি সপ্তাহে কৰিব পাৰে তেনেহ'লে খুব সোনকালে ৰিজাল্ট পাব ৰিজাল্ট যদি ইউজ কৰে কেনেকুৱা ৰিজাল্ট পালে মোক জনাবলৈ নাপাহৰিব আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব থেংক ইউ